মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ 8ৰ গণিতৰ কিছুমান MCQ আজি তোমালোকৰ লগত আলোচনা কৰিম। প্ৰথম প্ৰশ্ন দিছে 27ৰ ঘনমূল, 64ৰ ঘনমূল আৰু 1000ৰ ঘনমূলৰ যোগফল কিমান হ'ব? অপশ্যন দি আছে 17, 25, 37 আৰু 43। এতিয়া আমি যদি চাওঁ 27ৰ ঘনমূল মানে হ'ল 27ৰ ঘনমূল হৈ যাব 3। তেনেকৈ 64 ঘনমূল মানে হ'ল 4, 3টা গুণ কৰিলে 64 হ'ব, তাৰ ঘনমূল হৈ যাব 4। আৰু 1000ৰ ঘনমূল 10, 3টা পূৰণ কৰিলে হৈ গ'ল 1000। গতিকে যদি যোগ কৰোঁ 3 7, 7 10 কিমান হৈ যাব? 17। গতিকে এ নম্বৰ অপশ্যনটো ইয়াত শুদ্ধ হ'ব। 2 নম্বৰ প্ৰশ্ন 43ৰ ঘনৰ এককৰ স্থানৰ অংকটো হ'ব 3 7 9 4। ইয়াত এককৰ স্থানত আছে 3 যদি আমি 3টা পূৰণ কৰোঁ 27। গতিকে 43ৰ ঘনৰ এককৰ স্থানত কিমান থাকিব? 7 থাকিব। গতিকে বি নম্বৰটো ইয়াত শুদ্ধ। 3 নম্বৰ প্ৰশ্ন n এটা স্বাভাৱিক সংখ্যা হ'লে তলৰ কোনটো এটা ত্ৰিভুজীয় সংখ্যা হ'ব? অপশ্যন দিয়া আছে √n², n² + 1, n × n + 1, n × n + 1/2। যদি n এটা স্বাভাৱিক সংখ্যা হয় গতিকে n × n + 1/2 এটা ত্ৰিভুজীয় সংখ্যা হ'ব। 4 নম্বৰ প্ৰশ্ন এটা লুডু গুটি মাৰি পঠিয়ালে যিকোনো এটা মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ব। অপশ্যন দিয়া আছে 1/6, 1/3, 1/2, 2/6। এতিয়া লুডু গুটি চাওঁ, লুডু গুটিত আমি মৌলিক সংখ্যা 3টা আছে, 2, 3 আৰু 5। লুডু গুটিত মুঠ সংখ্যা আছে 6টা আৰু মৌলিক সংখ্যা আছে 3টা। গতিকে সম্ভাৱিতা হ'ব 3/6। যদি আমি কটাকটি কৰোঁ 3 × 3, 3 × 2 6, তাৰমানে 1/2 হ'ব। যিকোনো এটা মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ব 1/2। গতিকে চি নম্বৰটো ইয়াত শুদ্ধ অপশ্যন। 5 নম্বৰ প্ৰশ্ন 25.5 50 শ্ৰেণী অন্তৰালৰ শ্ৰেণী দৈৰ্ঘ্য হ'ব। অপশ্যন দিয়া আছে 25, 50.5, 25.5, 24.5। এইটো শ্ৰেণী অন্তৰাল দিয়া আছে। শ্ৰেণী অন্তৰালৰ উচ্চ সীমা হ'ব 50 আৰু নিম্ন সীমা হ'ব 25.5। আমাক কৈছে শ্ৰেণী দৈৰ্ঘ্য। শ্ৰেণী দৈৰ্ঘ্য উলিয়াবলৈ উচ্চ সীমাৰ পৰা আমি নিম্ন সীমাটো বিয়োগ কৰি দিলে হ'ব। ইয়াত দশমিকত আছে বুলি কোনো কথা নাই। ইয়াত আমি 50ৰ পৰা 25.5 বিয়োগ কৰিম। যিহেতু ইয়াত 50ৰ পৰা আমি দশমিক দি এটা শূন্য পাতি ল'ম। বিয়োগ কৰিলে কিমান হ'ব? 5, ইয়াত থাকিলে 9, 4, 24.5। গতিকে শ্ৰেণী দৈৰ্ঘ্য হ'ব 24.5। ডি নম্বৰটো ইয়াত শুদ্ধ হয়। 6 নম্বৰ প্ৰশ্ন n বাহু বিশিষ্ট এটা সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ মাপ 12 - 4 × 90 ডিগ্ৰী, 12 - 4 × 180 ডিগ্ৰী, 12 - 4/n × 90 ডিগ্ৰী, 12 + 4/n × 90 ডিগ্ৰী। কোনটো শুদ্ধ উত্তৰ হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 12 - 4/n × 90 ডিগ্ৰী। n বাহু বিশিষ্ট সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ মাপ, এইটো শুদ্ধ। 7 নম্বৰ প্ৰশ্ন তলৰ কোনটো এটা সামান্তৰিক নহয়? আয়ত, বৰ্গ, ৰম্বাছ, ট্ৰেপিজিয়াম। আমি যদি চাওঁ আয়ত, বৰ্গ আৰু ৰম্বাছ এই গোটেইকেইটাই সামান্তৰিকৰ ধৰ্মকেইটা মানি চলে, কিন্তু ট্ৰেপিজিয়ামে সামান্তৰিকৰ ধৰ্মটো মানি নচলে। গতিকে ট্ৰেপিজিয়ামটো এটা সামান্তৰিক নহয়। 8 নম্বৰ প্ৰশ্ন এটা চতুৰ্ভুজৰ কোণকেইটাৰ অনুপাত 4:5, 3:6 হ'লে আটাইতকৈ ডাঙৰ কোণটো হ'ব? অপশ্যন দিয়া আছে 140, 120, 130, 110। এতিয়া আমাক যদি এনেকুৱা প্ৰশ্ন দিয়ে আমি অনুপাতকেইটা প্ৰথমতে যোগ কৰিম। কিমান আছে ইয়াত? 4 + 5 + 3 + 6 কিমান হ'ল? 9, 12, 18। এতিয়া আটাইতকৈ ডাঙৰটো ইয়াত কি আছে? 6 আছে। গতিকে 18/6। আমাক কৈছে চতুৰ্ভুজৰ কোণকেইটাৰ যোগফল কিমান ডিগ্ৰী হ'ব? 360 ডিগ্ৰী। গতিকে ডাঙৰ কোণটো হ'ব 18/6 পূৰণ 360 ডিগ্ৰী। যদি আমি কাটোঁ এইটো 20 বাৰ যাব। গতিকে 6ৰ লগত যদি আমি 20 পূৰণ কৰোঁ কিমান হ'ব? 120 ডিগ্ৰী। গতিকে আটাইতকৈ ডাঙৰ কোণটো হ'ব 120 ডিগ্ৰী। বি নম্বৰটো ইয়াত শুদ্ধ। এটা দশভুজৰ প্ৰতিটো অন্তঃকোণৰ সমষ্টি হ'ব। আমাক কৈছে দশভুজ। অপশ্যন দিয়া আছে ইয়াত 1000 ডিগ্ৰী, 3600 ডিগ্ৰী, 1440 ডিগ্ৰী, 1580 ডিগ্ৰী। বহুভুজৰ
অন্তঃকোণৰ সমষ্টি উলিওৱা আমাৰ সূত্ৰটো আছিলে 2n - 4 × 90 ডিগ্ৰী nটো হৈছে বাহুৰ সংখ্যা আমাক কৈছে দশভুজ মানে হ'ল এনৰ মানটো কিমান হ'ব 10 হ'ব গতিকে 2 পূৰণ 10 এনৰ মানটো আমি 10 বহাই দিছোঁ -4 × 90 ডিগ্ৰী 20 - 4 × 90 ডিগ্ৰী তাৰমানে কিমান হ'ব 16 পূৰণ 90 16 লগত 90 পূৰণ কৰিলে আমাৰ হ'ব 1440 ডিগ্ৰী গতিকে চি নম্বৰটো ইয়াত শুদ্ধ 10 নম্বৰ প্ৰশ্ন 2 যোগাত্মক বিপৰীত আৰু প্ৰতিক্ৰমৰ যোগফল হ'ল এতিয়া কৈছে 2 যোগাত্মক বিপৰীত 2 যোগাত্মক বিপৰীত বুলি ক'লে হ'ব -2 আৰু প্ৰতিক্ৰম 2 প্ৰতিক্ৰম বুলি ক'লে হ'ব 1/2 এটা আমাৰ যোগফল বুলি কৈছে যোগফল মানে যোগ কৰি দিছোঁ আমি ইয়াত হৰটো 2 হ'ব 2 লগত -4 হ'ব 2 লগত 2 পূৰণ -4 হৈ গ'ল -4 + 1 কিমান হ'ব -3 তাৰমানে হ'ব -3/2 গতিকে বি নম্বৰটো ইয়াত শুদ্ধ 11 নম্বৰ প্ৰশ্ন 1/3 আৰু 1/5ৰ গড় হ'ল অপশ্যন দিয়া আছে 4/15 2/15 9/15 7/15 ইয়াত সংখ্যা দিছে দুটা আমাক কৈছে গড় উলিয়াবলৈ তেতিয়া আমি কি কৰিম সংখ্যা দুটাক আমি প্ৰথমতে যোগ কৰিম ইয়াত কেইটা সংখ্যা আছে যোগ কৰিছোঁ আমি দুটা গতিকে 2 আমি হৰণ কৰিম 1/3 আৰু 1/5 যদি আমি যোগ কৰোঁ কিমান হ'ব 3 আৰু 5ৰ লসাগু 15 হ'ব ইয়াত হৈ গ'ল 5 ইয়াত হৈ গ'ল 3 তলত 2 থাকিলে 2টো আছেই তাৰমানে 15/8 এতিয়া কি হ'ব 8টো ওপৰতে থাকিব 15ৰ লগত 2টো পূৰণ হ'ব 2 আমি কাটিলোঁ 2 4 গুণ 8 তাৰমানে উত্তৰটো হ'ব 4/15 এইটো হ'ব আমাৰ উত্তৰ গতিকে এই নম্বৰটো ইয়াত শুদ্ধ 12 নম্বৰ প্ৰশ্ন তিনিটা ক্ৰমিক সংখ্যা যোগফল 54 হ'লে আটাইতকৈ সৰু সংখ্যাটো হ'ব 19 17 15 20 আমাক কৈছে তিনিটা ক্ৰমিক সংখ্যা বুলি ক'লে আমি তিনিটা ক্ৰমিক সংখ্যা এনেকৈ ধৰিম x + 1 আৰু x + 2 এটা আমাক যোগ কৰিব লাগিব যোগফল বুলি কৈছে কিমান হৈছে 54 এতিয়া আমি চাওঁ x কেইটা আছে 1 2 3টা তাৰমানে হ'ব 3x 1 আৰু 2 যোগ কৰিলে কিমান হ'ব 3 54 হৈ গ'ল 3x = 54 - 3 3x = 54 পৰা ক'লে 51 3 যদি আমি 51ক ডিভাইড কৰোঁ কিমান হ'ব আমাৰ 17 হ'ব গতিকে x ৰ মানটো আমি 17 পালোঁ আমাক কৈছে আটাইতকৈ সৰু সংখ্যা এইকেইটাৰ ভিতৰত আটাইতকৈ সৰুটো x হয় গতিকে x ৰ মানটো আমি কিমান পালোঁ আমাৰ 17টো আটাইতকৈ সৰু তাৰপিছত পিছতো আছে x + 1 x + 1টো হ'ব 18 আৰু তাৰপিছতো x + 2টো হ'ব 19 গতিকে সৰুটো হ'ব 17 গতিকে বি নম্বৰটো ইয়াত শুদ্ধ 13 নম্বৰ প্ৰশ্ন দুটা অংকযুক্ত সংখ্যা এটাৰ এককৰ ঘৰৰ অংকটো x আৰু দশকৰ ঘৰৰ অংকটো y হ'লে সংখ্যাটো হ'ব অপশ্যন দিয়া আছে x + y 10x + y 10y + x আৰু 10x - y আমাক দিছে এককৰ ঘৰৰ অংকটো x দশকৰ ঘৰৰ অংকটো y আমি সংখ্যাটো পাবলৈ হ'লে সদায় দশকৰ ঘৰটোৰ লগত আমি 10 পূৰণ কৰিব লাগিব দশকৰ ঘৰত y দিয়া আছে গতিকে দশকৰ ঘৰৰ অংকটোৰ লগত 10 পূৰণ কৰিলোঁ আৰু এককৰ ঘৰৰ অংকটো আমি যোগ কৰিলোঁ তাৰমানে হ'ব 10y + x এইটো আমাৰ সংখ্যাটো হ'ব গতিকে ইয়াত চি নম্বৰটো শুদ্ধ অপশ্যন 14 নম্বৰ প্ৰশ্ন p এটা যুগ্ম সংখ্যা pৰ ঠিক পাছৰ যুগ্ম সংখ্যাটো হ'ল অপশ্যন দিয়া আছে p - 1 p + 3 p + 2 p - 2 আমাক পাছৰ বুলি কৈছে ধৰি লওঁ আমি যিকোনো এটা সংখ্যা উদাহৰণ ধৰিলোঁ 6 পিছৰ যুগ্ম সংখ্যাটো কিমান হ'ব 8 তাৰমানে 6 লগত 2 যোগ হৈ আমাক 8 হৈছে যদি এই সংখ্যাটো এইটো যদি p হয় তেতিয়াহ'লে b পিছৰটো হ'ব p + 2 হ'ব তাৰমানে p লগত 2 যোগ কৰিলে আমাৰ পিছৰ সংখ্যাটো
যুগ্ম সংখ্যাটো পাম গতিকে চিটো ইয়াত শুদ্ধ p+2 15 নম্বৰ প্ৰশ্ন 1 ঘনমিটাৰত কিমান লিটাৰ অপশ্যন দিয়া আছে 10 লিটাৰ 100 লিটাৰ 1000 লিটাৰ 10000 লিটাৰ 1 ঘনমিটাৰ হৈ গ'ল 1000 লিটাৰ চি নম্বৰটো ইয়াত শুদ্ধ এখন মুখ খোলা চুঙাৰ পৃষ্ঠকালি হ'ব অপশ্যন দিয়া আছে 2 π r h 2 π r into r plus h 2 π r h plus pi r square 2 π r h plus 2 π r এখন মুখ খোলা চুঙাটো কেনেকুৱা হ'ব আমাৰ বন্ধ এইটো বন্ধ এইটো খোলা ইয়াৰ বক্ৰ পৃষ্ঠৰ কালি হ'ব 2 π r h হ'ব এই বক্ৰ পৃষ্ঠৰ গোটেইটো বক্ৰ পৃষ্ঠৰ কালি হ'ব 2 π r h আকৌ এই বন্ধ পৃষ্ঠৰ কালি কিমান হ'ব ইয়াৰ এই বন্ধ পৃষ্ঠটো হ'ল ই ব্যাসাৰ্ধ r হ'ব গতিকে ইয়াৰ কালি হ'ব পাই r স্কয়াৰ গতিকে যোগ কৰিব লাগিব আমাৰ 2 π r h plus pi r square হ'ব গতিকে c টো ইয়াৰ শুদ্ধ 2 π r h plus pi r square 17 নম্বৰ প্ৰশ্ন 1/3 to the power -1 1/3 to the power -2 1/3 to the power -3 মান হ'ব অপশ্যন দিয়া আছে 48 39 50 27 আমি 1/3 to the power -1 আমি লিখিব পাৰোঁ 1/3 to the power 1 কে লিখিব পাৰোঁ আকৌ 1/3 to the power -2 ক লিখিব পাৰোঁ 1/3 এতিয়া আমাৰ সূচকটো প্লাছ হৈ গৈছে ইয়াত মাইনাছ আছিলে আমি 1 তলত দিলে আমি সূচকটো প্লাছ হৈ গ'ল যোগ আমি লিখিব পাৰোঁ 1/3 to the power 3 ইয়াত মাইনাছ আছিলে এতিয়া প্লাছ হৈ গ'ল এতিয়া কি হ'ব আমাৰ 1/3 মানে হ'ল 1/3 হৈ গ'ল আকৌ 1/3 হোল স্কোৱাৰ 1 হোল স্কোৱাৰ কৰিলে 1 থাকিব 3 যদি স্কোৱাৰ কৰোঁ কিমান হ'ব 9 হ'ব আৰু এইটো 1/3 হোল কিউব 1 হোল কিউব কৰিলে 1 থাকিব আকৌ 3 হোল কিউব কৰিলে কিমান হ'ব 27 এই ভগ্নাংশটো লুটি খাই যাব লুটি খাই গ'লে ইয়াত থাকিব 1/3 মানে হ'ল 3 থাকিব আৰু এইটো হ'ব 9 থাকিব এইটো হ'ব 27 আমি যদি যোগ কৰোঁ 3 × 12 12 আৰু 17 যোগ কৰিলে কিমান হ'ব 2 × 9 3 কিমান হ'ব 39 গতিকে বি নম্বৰটো শুদ্ধ 18 নম্বৰ প্ৰশ্ন 5/7 to the power -7 7/5 to the power -9 5/7 to the power twice m হ'লে mৰ মান কিমান হ'ব এইবোৰ তোমালোকক 2 নম্বৰ প্ৰশ্ন দিও আহিব পাৰে মই MCQ হিচাপে দিছোঁ 1/4 1/2 1 6/7 ইয়াত যদি আমি চাওঁ ইয়াতো 5/7 আছে ইয়াতো 5/7 আছে কিন্তু ইয়াত কি হৈছে 7/5 আছে মানে ভগ্নাংশটো উল্টা হৈ আছে আমি কি কৰিম এইটো 5/7 কৰিবলৈ হ'লে এই ঘাতটো আমাৰ পজিটিভ হৈ যাব আমি যদি ভগ্নাংশটো উল্টা কৰি দিওঁ এই ঘাতটো পজিটিভ হৈ যাব কাৰণ ইয়াত -9 আছে যদি মই 5/7 পাতো ইয়াত কিমান হ'ব +9 হৈ যাব তেতিয়া আমি পাতি লওঁ আমি 5/7 to the power -7 into 7/5 ৰ ঠাইত মই পাতিম এতিয়া 5/7 আৰু ইয়াত ঘাতটো কিমান পাতিম এতিয়া সূচকটো 9 পাতিম ইজিকেল টু 5/7 ইজিকেল টু টুৱাইচ m যেহেতু এতিয়া 5/7 5/7 দুইটা একেই এতিয়া ভূমিকেইটা একেই আছে সূচকটো বেলেগ আমি কি কৰিব লাগিব যোগ কৰিব লাগিব 5/7 -7 + 9 হৈ যাব 5/7 টুৱাইচ m হৈ যাব এতিয়া আমি এইখিনি কৰিলে হ'ব -7 আৰু +9 কৰিলে কিমান হ'ব 5/7 to the power 2 হ'ব আৰু ইয়াত থাকিলে 5/7 to the power twice m এতিয়া 5/7 ইয়াতো 5/7 আছে ইয়াত আছে সূচকটো কিটা যেতিয়া ভূমিকেইটা একে আছে সূচককেইটা সমান হৈ যাব 2 = twice m হৈ যাব তেতিয়াহ'লে 2 = twice m হৈ গ'ল গতিকে m ৰ মান কিমান হ'ব 2 য়ে 2 যদি আমি হৰণ কৰোঁ m ৰ মানটো কিমান হ'ব 1 গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 925 × 10 to the power 4 পাৰমাণিক ৰূপত লিখিলে হ'ব কোনটো শুদ্ধ হ'ব দিছে পাৰমাণিক ৰূপত লিখিবলৈ আমি দশমিকটো এডোখৰত দিব লাগিব 9 ৰ পিছত দিব লাগিব গতিকে 9.25 এইটো যদি আমি 925 কৰিবলৈ হয় ইয়াৰ লগত আমি 10 স্কোৱাৰ এটা পূৰণ কৰিব লাগিব তেতিয়াহে আমাৰ 925 হ'ব প্ৰথমতে আছিলে আমাৰ 925 আছিলে
ইয়াৰ লগত 10^4টো আছেই গতিকে 9.25 ইয়াত 10^2 আৰু 4টো যোগ হৈ যাব কিমান হ'ব 6 9.25 × 10^6 শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 20 নম্বৰ প্ৰশ্ন তলৰ কোনটো সংখ্যা 125ৰে বিভাজ্য 125ৰে বিভাজ্য হ'বলৈ হ'লে আমি সংখ্যাটোৰ শেষৰ তিনিটা অংক চাব লাগিব শেষৰ তিনিটা অংকত যদি 0 0 0 এইকেইটা থাকে তেতিয়া 125ৰে বিভাজ্য হ'ব আকৌ 125ত অংকটোত যদি শেষৰ তিনিটা অংক 125ৰে বিভাজ্য হয় 125ৰে বিভাজ্য হ'লে তেতিয়াহ'লে সেই গোটেই সংখ্যাটো 125ৰে বিভাজ্য হ'ব এতিয়া প্ৰথম সংখ্যাটো চাওঁ 350 12,350 ইয়াৰ শেষৰ তিনিটা আছে 350 আছে 350টো যদি আমি 125ৰে বিভাজ্য নহয় 350টো 125ৰে বিভাজ্য নহয় গতিকে এই গোটেই সংখ্যাটো 125ৰে বিভাজ্য নহয় ইয়াত আছে 800 800টো আমাৰ 125ৰে বিভাজ্য নহয় গতিকে এই গোটেই সংখ্যাটো 125ৰে বিভাজ্য নহয় ইয়াৰো 350 আছে এইটো 125ৰে বিভাজ্য নহয় গতিকে এই গোটেই সংখ্যাটো 125ৰে বিভাজ্য নহয় এইটো নহয় ইয়াত আছে 750 আমি যদি 750টো আমি 125ৰে আমি হৰণ কৰি চাওঁ 6 বাৰ যদি দিওঁ 6 5 গুণ 30 শূন্য 3 72 72 দিনে কিমান হ'ব 75 125ত 6 বাৰ দিলত 750টো আমাৰ বিভাজ্য হৈ গ'ল গতিকে এই গোটেই সংখ্যাটো 125ৰে বিভাজ্য হ'ব গোটেইটো আমাৰ 125ৰে বিভাজ্য হ'ব